একচুৱেলি যেতিয়া খেলিছিলোঁ তেতিয়াৰ পৰাই মানে খেলৰ লাইনত থাকিবলৈ মন আছিলে আৰু যদি বেলেগ চাকৰি কৰিলোঁ হয়তো অফিচ মানে চিটিং জব পালোঁ, অফিচত বহা জব পালোঁ হয়। সেইকাৰণে মানে নিজকে হেৰি কৰিছিলোঁ যে যদি NISটো কৰি আহোঁ তেতিয়া মানে খেলৰ লগত সদায় জড়িত হয়, ফিল্ডখন পালোঁ হয়। সেই দেখিয়ে মানে কোচিং লাইনটোৱে চুজ কৰিছিলোঁ। মোৰ সপোন আছে যে মোৰ ষ্টুডেণ্টবোৰে, মোৰ ল'ৰা ছোৱালীবোৰে অৰ্জুন এৱাৰ্ডি হওক। তাতকৈ আমাৰ এথলেটৰ বিশেষ চবৰে এটা আশা থাকে যে অৰ্জুন এৱাৰ্ড আমি পাওঁ ভাল খেলি কেনে। সেইটোৱে আশা কৰিছোঁ তেওঁলোকে ইণ্টাৰনেশ্যনেলি মেডেল মাৰক, অৰ্জুন এৱাৰ্ড লাভ কৰক। ডাইৰেক্টৰ স্পৰ্টছতো বহুতখিনি ছাপৰ্ট, বস্তুখিনি আমি এখন ধুনীয়া চিন্থেটিক ট্ৰেক পাইছোঁ, বাকী ইকুইপমেণ্টছৰ কোনো অভাৱ হ'ব দিয়া নাই। আৰু এতিয়া অভিনৱ বিন্দ্ৰ চেণ্টাৰটো অহাৰ পৰা আমাৰ বহুতখিনি সুবিধা হৈছে, যিহেতুকে আমি সোনকালে মানে ল'ৰা ছোৱালীবোৰক নতুন জইন কৰাৰ পিছত আমি যদি চকুত পৰে আমি তেওঁলোকক দি দিলে এছেছমেণ্ট কৰে, তেওঁলোকে আমাক ধুনীয়াকৈ উলিয়াই দিয়ে। ধৰক ল'ৰাজন স্প্ৰিণ্টৰ কাৰণে ভাল হ'ব নে থ্ৰ'ৰ কাৰণে ভাল হ'ব। হিমা দাসৰ পৰা পিছৰ পৰা আমাৰ সৰু সজাত এটা উজাৰ আহিলে, তাৰপিছত অম্লান বুঢ়াগোহাঁইৰ পিছত এতিয়া ল'ৰা ছোৱালী আহিলে অকল এটাই কয় আমি 100-200 খেলিম। মেহেদি হাছানৰো পূৰা কৰি আছে, তেওঁ এতিয়া বাহিৰতেও কৰি আছে। চব গোটেইকেইজন আমাৰ সৰু সজাৰ পৰাই যোৱা। তাৰপিছত এতিয়া জুবিন গোহাঁইও ওলালে তাৰ পৰাই। আমাৰ যিজন বৰ্তমান ছেক্ৰেটাৰী ছাৰ গীতাৰ্থ ডাঙৰীয়া দেৱৰ হেৰিত নলবাৰীত এখন, আৰু আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া ছাৰৰ তাত আমাৰ এখন নলবাৰীত একাডেমি খোলাৰ হেৰি কৰিছে ল'ৰা ছোৱালী। গতিকে বহুত ভাল হ'ব, যিহেতুকে আমাৰ হোষ্টেল নাথাকিলে আপুনি যেনেকৈ ক'লে কোনো কোচিং নহয়, কাৰণ ৰেষ্টটো লাগিবই, কষ্ট কৰাৰ পিছত ৰেষ্ট লাগিব। যদি হোষ্টেলখন হয় হয়তো খোৱা বোৱাখিনি পাব, ল'ৰা ছোৱালীখিনি ৰেষ্ট কৰিব পাৰিব। তেওঁ বহুত ছাপৰ্টিভ হয় আৰু তেওঁ লগতে তেওঁ এটা প্লেয়াৰ, তেওঁ নেশ্যনেল মেডেলিষ্ট হয়, নেশ্যনেল ৰেকৰ্ড হোল্ডাৰ হয়, আৰু তেওঁ 45 ডেজৰ চাৰ্টিফিকেট কৰ্চ কৰি আহিলে। গতিকে তেওঁ মোৰ লগতে কোচিঙতো মোকো হেল্প কৰি দিয়ে বহুতখিনি। গতিকে সেইফালৰ পৰা তেওঁৰ ফালৰ পৰা মই বহুত ছাপৰ্ট কৰাৰ কাৰণে হয়তো আজি বহুতখিনি পাৰফৰ্মেঞ্চত মই ল'ৰা ছোৱালীক উলিয়াব পাৰিছোঁ। আজি আপোনাৰ খনিকৰ ষ্টেডিয়ামত আমাৰ চিন্থেটিক হ'ল, নলবাৰীত চিন্থেটিক হ'ল, ধেমাজিত বনি আছে, তেনেকৈ বহুতকেইখন ষ্টেডিয়াম বনিছে। কিন্তু যেতিয়া ষ্টেডিয়াম নাছিলে চব সৰু জালে আহিব বিচাৰে ষ্টেডিয়াম, কাৰণ চিন্থেটিকত প্ৰেক্টিছ কৰিলেহে গেমবোৰ আমাৰ চব চিন্থেটিক ট্ৰেকত হয়। গতিকে চিন্থেটিকত প্ৰেক্টিছ কৰিবৰ কাৰণে চবেই অকল গুৱাহাটীলৈ আহি ভাড়াঘৰত থাকিব বিচাৰে, কৰিব বিচাৰে, আহেও, কিন্তু কিমান দিন থাকিব, নিজৰ পইচাত চলিবও নোৱাৰে। সেনেকৈ এমাহ দুমাহ ধৰি চবেই গুচি যায়, সপোনটো চবৰে ভাঙে। তো সেইকাৰণে মই বিচাৰিছোঁ যে হোষ্টেলখন অতি শীঘ্ৰেই হওক, আৰু গুৱাহাটীত যদি হয় তো আৰু ভাল কথা হ'ব। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী এথলেটিক্সৰ NIS কোচ, তেখেত সকলোৰে পৰিচিত মণিকাঞ্চন নাথ, বাক্সাৰ জীয়াৰী, শিৱসাগৰৰ বোৱাৰী। তেখেতে এথলেটিক্স ক্ষেত্ৰত অতিক্ৰম কৰিছে প্ৰায় 19টাকৈ বছৰ, আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত তেখেতে অতিক্ৰম কৰিছে প্ৰায় 7টাকৈ বছৰ। তেখেতৰ তত্বাৱধানত থাকি অসমৰ পৰা কেইবাগৰাকীও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিক্স খেলুৱৈ জন্ম হৈছে। আমি তেখেতৰ কেৰিয়াৰ বিষয়ে পাতিম। মোৰ লগত উপস্থিত আছে মণিকাঞ্চন নাথ। প্ৰথমতে বাইদেউ, আপোনাক আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ, ধন্যবাদ আপোনালোকে অনুষ্ঠানটোত আজি মোক মতাৰ কাৰণে। যিহেতু আপুনি এথলেটিক্স ক্ষেত্ৰত আপুনি প্ৰায় 19টাকৈ বসন্ত গৰকিলে, আপোনাৰ যাত্ৰা আৰম্ভ হৈছিলে 2006 চনমানৰ পৰা আৰম্ভ হৈছিলে। প্ৰথমতে আমি যিমানটো গম পাইছোঁ আপুনি এগৰাকী কাবাডী খেলুৱৈ আছিলে। কাবাডীৰ পৰা আপুনি যে এথলেটিক্সলৈ আহিলে, কোনে আপোনাক মটিভেট কৰিলে, অলপ সেইখিনি জানিব বিচাৰিছোঁ। হয়, মই বাক্সা জিলাৰ জালাঘাটৰ ছোৱালী হয়। তাত মই স্কুল উইকবিলাকত খেলিছিলোঁ। তেতিয়া মোৰ তাত স্পৰ্টছ টিচাৰ আছিলে ধনেশ্বৰ বড়ো বুলি। তো তেওঁ আমাক কাবাডীৰ প্ৰশিক্ষণ দিছিলে, আৰু কাবাডীত যেতিয়া আমাক প্ৰশিক্ষণ দিয়ে যেতিয়া আমি ৱাৰ্ম আপবিলাক কৰিছিলোঁ তেতিয়া মোৰ স্প্ৰিণ্টবোৰ ভাল আছিলে, যিকোনো মানে বডি ষ্ট্ৰাকচাৰ ভাল পাইছিলে ছাৰে। তো তেওঁ লক্ষ্য কৰিলে যে মোৰ গাত অকণমান গুণ আছে খেলৰ প্ৰতি, হেৰি থকা দেখি তেওঁ গুৱাহাটীস্থিত ছাই হোষ্টেললৈ বুলি ট্ৰায়েল হয় তাত আমাৰ অল অসম ভিত্তিত। তো ছাৰে ক'লে যে তুমি এবাৰ তাত ট্ৰাই কৰা, যে তাত হোষ্টেলৰ ফেচিলিটি আছিলে, বাকী প্ৰশিক্ষক আছিলে ভাল। তো ছাৰে ক'লে তুমি এবাৰ তাত গৈ কিনে ট্ৰায়েল মাৰিছোৱা, যদি হয় থাকি দিবা, ভাল তুমি তাৰ পৰা ভাল খেলিব পাৰিবা। তো ঘৰত কথাটো আলোচনা কৰি গোটেইখিনি কৰাৰ পিছত মই ট্ৰায়েল দিবলৈ গুৱাহাটীলৈ আহিলোঁ, আৰু সকলো মই তাত ট্ৰায়েল দিলোঁ, আৰু ভালে মই তাত চিলেক্টেড হ'লোঁ। তাৰ পৰাই আৰু মোৰ খেলৰ কেৰিয়াৰটো ষ্টাৰ্ট হৈছিলে। মই 2007 পৰা ষ্টাৰ্ট কৰিছিলোঁ, মানে ছাইৰ পৰা। 2007 চনৰ পৰা আপুনি কিমান চনমানলৈকে ছাইত থাকিলে, আৰু ছাইত থকাৰ কালচোৱাত আপুনি কেনেকুৱা ধৰণৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিলে, অসমক প্ৰতিনিধিত্ব কৰিলে? যেতিয়া ছাইত আহিছিলোঁ তাৰ পিছৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। বাবুল বসুমতাৰী আছিলে, তাৰপিছত টংকেশ্বৰী বসুমতাৰী মেম আছিলে, তাৰপিছত আমাৰ গুহ ছাৰ বুলি এজন আছিলে। তিনিজনৰ আণ্ডাৰত আমি শিকিছিলোঁ। শিকাৰ পিছত 2007 পৰা ষ্টাৰ্ট কৰি 8-9 পৰা খেলবোৰ ষ্টাৰ্ট কৰিছিলোঁ। যিহেতু আমাৰ খেলবোৰ 2014 ইয়েৰ্ছৰ পৰা আৰম্ভ হয়। তো মই তেতিয়া 13-12 বছৰ আছিলোঁ।
তো তেতিয়াৰ পৰা আহি মই 14 হোৱালৈকে 2 বছৰ অনুশীলন কৰাৰ পিছত 14 বছৰৰ পৰা খেল ষ্টাৰ্ট কৰিছিলোঁ আৰু 8 জুনৰ পৰা জুনিয়ৰ নেশ্যনেলৰ পৰা জ'নেল ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত ছিনিয়ৰ নেশ্যনেললৈকে 2015 ভিতৰত কৰিছোঁ। নেশ্যনেল গেমছ খেলিলোঁ কেৰেলাত, এনেকৈ চলি গৈ আছিলে। হাই জাম্প আপোনাৰ ইভেণ্টটো হাই জাম্প আছিলে? হয়, মোৰ হাই জাম্প আছিলে। মই বেষ্ট মাৰিছিলোঁ 1.60 মিটাৰ। নেশ্যনেল গেমছো খেলিছে কেৰেলাত, যিহেতু নেশ্যনেল গেমছৰ কেনেকুৱা আছিলে অভিজ্ঞতা আপোনাৰ? হয়, নেশ্যনেল গেমছৰ অভিজ্ঞতা বেয়া নাছিলে। খালি ইমান ভাল পাৰোঁ মানে দেখাব নোৱাৰিলোঁ আমি তাত, কিন্তু ভাল লাগিছিলে খেলি। ছিনিয়ৰ চবৰে এটা আশাও থাকে নেশ্যনেল গেমছখনৰ প্ৰতি, গতিকে খেলি ভাল লাগিছিলে। জুনিয়ৰত আৰু ইষ্ট জোনত বা নেশ্যনেলত আপুনি বহুখিনি মেডেলো লাভ কৰিবলৈ সক্ষম হৈছিলে। ক'ত কেনেকৈ আপুনি সেইখিনি মেডেল লাভ কৰিলে? ইষ্ট জোনত বহুতকেইবাৰে গ'ল্ড মেডেল পাইছিলোঁ। তাৰপিছত ইণ্টাৰ জ'নেল হৈছিলে, ইণ্টাৰ জ'নেলতো মই মেডেল পাইছিলোঁ, চিলভাৰ, ব্ৰঞ্জ তেনেকৈ। বাকী ছিনিয়ৰ নেশ্যনেলত মই ব্ৰঞ্জ পাবলৈ সক্ষম হৈছিলোঁ। 2016 চন মানত আপুনি NIS ক'বলৈ গুচি গ'ল পাটিয়ালা। গতিকে আপুনি মনলৈ কেনেকৈ আহিলে যে আপুনি মানে প্ৰশিক্ষকৰ লাইনত যাব, খেলুৱৈ জীৱনৰ পৰা আঁতৰি আহি পেলাই? সেই মটিভেটটো আপুনি কিদৰে কৰিলে, নিজক কিদৰে মানে? হয়, একচুৱেলি যেতিয়া খেলিছিলোঁ তেতিয়াৰ পৰাই মানে খেলৰ লাইনত থাকিবলৈ মন আছিলে। আৰু যদি বেলেগ চাকৰি কৰিলোঁ হয়তো অফিচ মানে চিটিং জব পালোঁ, অফিচত বহা জব পালোঁ হয়। সেইকাৰণে মানে নিজকে হেৰি কৰিছিলোঁ যে যদি NISটো কৰি আহোঁ তেতিয়া মানে খেলৰ লগত সদায় জড়িত হয়, ফিল্ডখন পালোঁ হয়। সেই দেখিয়ে মানে কোচিং লাইনটোৱে চুজ কৰিছিলোঁ। আৰু পাটিয়ালাৰ কেনেকুৱা অভিজ্ঞতা আছিলে? লগত কোনোবা গৈছিলে নে আপোনাৰ, নে অসমৰ পৰা অকলে গৈছিলে আপুনি সেইটো সময়ত? হয়, এথলেটিক্স আমি 2জন গৈছিলোঁ, মই আৰু মোৰ লগৰ এজন। খালি তাৰ ল'ৰাজনৰ মানে বয়সটো অলপ কম হোৱাত সি ৰিজেক্ট হৈছিলে। নেক্সট বছৰ সি কৰিলে। মই কৰাত পাটিয়ালাত ভালেই লাগিলে, গোটেইখিনি বস্তু তাত সুবিধা পাইছিলোঁ, ফেচিলিটিখিনি ভালকৈ কৰাইছিলে। আৰু যিহেতুকে তাত আমাৰ ইণ্ডিয়াৰ কেম্প হৈছিলে, গোটেই প্ৰেক্টিকেলখিনি আমি বিশেষকৈ বহুত ভালকৈ কৰিব পাৰিছিলোঁ তাত। আহি পেলাই আপুনি ডাইৰেক্ট প্ৰশিক্ষক লাইনতে গুচি গ'ল নে আপুনি আকৌ খেলিবলৈ আৰম্ভ কৰিলে? হয়, আহি কেনে তেনেকুৱা ধৰণৰ আমাৰ কোনো চাকৰি একো ওলোৱা নাছিলে। তো মই আকৌ খেলতে নামিছিলোঁ, কিন্তু সেইবাৰ মই স্প্ৰিণ্টত নামিছিলোঁ 100 মিটাৰত। তো 100 মিটাৰত নামি মই ফাৰ্ষ্ট নৰ্থ ইষ্ট অলিম্পিকত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ আৰু ছিনিয়ৰ নেশ্যনেল পাৰ্টিচিপেট কৰিছিলোঁ গুৱাহাটীত যিখন হৈছিলে সেইখনত। আৰু আপোনাৰ ঘৰৰ পৰা ছাপোৰ্ট কেনেকুৱা আছিলে সেইটো সময়ত, যিটো সময়ত আপুনি আৰম্ভ কৰিছিলে 2006 চন বা 7 চনত? ঘৰৰ পৰা ছাপোৰ্ট কেনেকুৱা আছিলে? কিদৰে আপোনাক মটিভেট কৰিছিলে ঘৰৰ, বা ঘৰত কোনোবা খেলুৱৈ এনেকুৱা ধৰণৰ আছিল নেকি? ঘৰত তেনেকৈ ইমান ভাল মানে তেনেকুৱা খেলুৱৈ নাছিলে, কিন্তু মোৰ দাদা ক্ৰিকেটত ৰাফ আছিলে, তেওঁ খেলিছিলে। বাকী মাও ভাল খেলিছিলে, কিন্তু ইমান ভাল খেলুৱৈ নাছিলে। তাৰপিছত দেউতা হেডমাষ্টাৰ হয়, তথাপিও তেওঁ ছাপোৰ্ট কৰিছিলে সদায়, কাৰণ মোৰ উৎসাহ দেখিছিলে তেওঁলোকে যে খেলত ভাল আহিছিলোঁ। কাবাডীত খেলত প্ৰেক্টিছ কৰি থাকোঁতেও ভাল আছিলোঁ, আৰু যেতিয়া চাইলৈ আহিলোঁ তেতিয়াও দেখিলে যে মই খেলিবলৈ চান্স সুবিধা মানে ট্ৰায়েল যেতিয়া হৈছিলে ছিলেকশ্যন পাওঁ, খেলিবলৈ যাবলৈ পাইছিলোঁ। তো তেওঁলোকে সদায় ছাপোৰ্ট কৰিছিলে মোক। আৰু খেলুৱৈ জীৱনত কোন কোন সতীৰ্থ আপোনাৰ লগত লগ পাইছিলে তেখেতসকলক? বৰ্তমানো তেখেতসকলক কিদৰে জড়িত হৈ আছিলে, খেলুৱৈ জীৱনত হওক বা প্ৰশিক্ষকৰ? তেনেকৈ আছে, বহুতকেইজন ফ্ৰেণ্ডো আছে। ছাৰকেইজনৰ লগতো এতিয়াও ভাল ৰিলেশ্যন। যেতিয়া কোচিঙত যাব লৈছিলোঁ তেতিয়া সদায় ছাৰবিলাকৰ লগতে আমি ডিছকাশ্যন কৰিছিলোঁ প্ৰতিটো কথা, যে ছাৰ ট্ৰায়েলত কেনেকুৱা কি হ'ব বা কেনেকুৱা ধৰণৰ পঢ়ি যাম। আৰু যিখিনি ছিনিয়ৰ আছিলে তেওঁলোকৰ পৰাও বহুতখিনি আমি লৈছিলোঁ, মানে প্ৰেক্টিকেলখিনি বিশেষকৈ লৈছিলোঁ। আৰু থিয়ৰিখিনি ধৰক কোচিংখিনি আমাৰ ছাৰকেইজনৰ পৰা লৈছিলোঁ, প্ৰেক্টিকেলখিনি সদায় আমি ছিনিয়ৰ কেইজনৰ পৰা লৈছিলোঁ। আৰু NIS কৰি অহাৰ পাছত আপুনি কেতিয়া আকৌ চাকৰিত কেতিয়া যোগদান কৰিলে ডাইৰেক্টৰ স্পৰ্টছত? মই 2019ত কৰিছিলোঁ। ৱাকিং ইণ্টাৰভিউ হৈছিলে, কণ্টেক্সুৱেলৰ আছিলে সেইজন। মই 2019ত ৱাকিং ইণ্টাৰভিউ দি কণ্টেক্সুৱেলত সোমাইছিলোঁ সৰুসজাইত, মানে ফাৰ্ষ্ট তাত ষ্টাৰ্ট কৰিছিলোঁ। তাৰ পৰাই ষ্টাৰ্ট কৰি 2023ত আমাৰ পাৰ্মানেণ্ট হ'ল। তো মই তাতেই আৰু পষ্টিং এতিয়ালৈকে। সৰুসজাইত যিহেতু কৰি আছে বৰ্তমান, সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হ'ল এতিয়া, গতিকে তাত কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰে? তাত কোনে কোনে এতিয়া প্ৰশিক্ষণ প্ৰদান কৰে? হয়, তাত এতিয়া ল'ৰা ছোৱালীয়েদি বহুত ভাল এটা পৰিৱেশ। আৰু আমি এতিয়া প্ৰশিক্ষক 3জন আছোঁ, নৱজিত মালাকৰ, শৰ্মিলা বৰুৱা আৰু মই। বাকী এনে গোটেইখিনি আমি 3জনে ভালকৈ ধুনীয়াকৈ চাই মেলি কৰাই গৈ আছোঁ। ভাগ কৰি লওঁ আমি, ইভেণ্ট ৱাইজ মিলাই লৈছোঁ। 3জনৰে ইভেণ্ট যিহেতুকে এথলেটিক্সত বহুতকেইটা ইভেণ্ট, তো আমি ইভেণ্টকেইটা মিলাই লৈছোঁ মানে গোটেইকেইজনে। মই জাম্পছখিনি চাওঁ, জাম্পছ আৰু এতিয়া স্প্ৰিণ্টখিনিও চাই আছোঁ। হয় হয়, NIS কৰা বুলিয়ে নহয়, NISত আমি গোটেইখিনি ইভেণ্টছে আমাক শিকায়, গতিকে আমি গোটেইখিনি ইভেণ্টছে কৰাওঁ। কিন্তু যিহেতুকে আমাৰ ল'ৰা ছোৱালী বহুত হৈ যায়, তাত 150-200 ল'ৰা ছোৱালী আহি যায়, গতিকে আমাৰ অকলে চোৱাটো দিগদাৰ হয় ইভেণ্ট ৱাইজ। সেইকাৰণে আমি 3জনে ভগাই লৈছোঁ। তো মই এতিয়া স্প্ৰিণ্টখিনি আৰু জাম্পছখিনি চাই আছোঁ বিশেষকৈ। আৰু
সৰু সজাইৰ পৰা যিহেতু কেইবাগৰাকীও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিক্স খেলুৱৈ জন্ম হৈছে, গতিকে আপোনাৰ তত্বাৱধানত থাকি বা গোটেইসকল প্ৰশিক্ষকৰ তত্বাৱধানত থাকি পেলাই কোন কোন খেলুৱৈ জন্ম হৈছে আপোনালোকৰ দিনত? হয়, নাম ক'বলৈ তেনেকৈ বহুত কেইজনেই আছে। স্প্ৰিণ্টত ধৰক মোৰ ইজুন নেশ্যনেললৈকে পাৰ্টিচিপেট কৰিছে, ইজুনত মেডেল পাইছে, বাকী হাই জাম্প লং জাম্পতো তেনেকৈ পাইছে। আৰু এতিয়া আমি ৰিচেণ্ট গম পাইছোঁ জুবিন গোহাঁই, মই কৰাইছিলোঁ, তেওঁ পালে ইণ্টাৰনেশ্যনেলি ব্ৰঞ্জ পালে। সেয়ে বাকী এতিয়া আৰু কৰাই আছোঁ, নেশ্যনেলৰ কাৰণেই কৰাই আছোঁ বৰ্তমান। বাকী এইমছটো ইণ্টাৰনেশ্যনেল ওলোৱা আৰু তলৰ পৰা নি আছোঁ আৰু গঢ়ি কেনে। আৰু আপোনাৰ হাজবেণ্ডো যিহেতু স্পৰ্টছৰ লগত জড়িত, গতিকে তেখেতেও বৰ্তমান সময়ত নিশ্চয়কৈ ছাপোৰ্ট কৰে। হয়, তেওঁৰ ছাপোৰ্টতে মই বহুতখিনি কৰিব পাৰিছোঁ। তেওঁৰ ছাপোৰ্টত মই কোনো মানে কোচিঙৰ টাইমৰ কোনো মোৰ খেলি মেলি নহয়, যে আজি মোৰ দেৰি হৈছে তেওঁ বুজি পায় সেইখিনি বস্তু। বা মই আজি দিনত প্ৰেক্টিছ কৰাওঁ, যিহেতুকে আমাৰ গেমবোৰ দিনত হয়, টাইম ৱাইজ আমি মিলাব লাগে তেতিয়া ইভেণ্টবিলাক। এতিয়া কেৰেলাত হওক বা সেইটো ৰ'দটো আমাৰ ইয়াত ৰ'দটো বহুত ডিফাৰেঞ্চ, তো আমি যদি দিনতো প্ৰেক্টিছ কৰাওঁ সেইবোৰ বস্তু বহুত ছাপোৰ্ট পাইছোঁ। যে ঘৰত কিয় অহা নাই বা সেইবোৰ বস্তু কেতিয়াও পোৱা নাই। তেওঁ বহুত ছাপৰ্টিভ হয়। আৰু তেওঁৰ লগতে তেওঁ এটা প্লেয়াৰ, তেওঁ নেশ্যনেল মেডেলিষ্ট হয়, নেশ্যনেল ৰেকৰ্ড হোল্ডাৰ হয়। আৰু তেওঁ 45 ডেজৰ চাৰ্টিফিকেট কৰ্চ কৰি আহিলে, গতিকে তেওঁ মোৰ লগতে কোচিঙতো মোকো হেল্প কৰি দিয়ে বহুতখিনি। গতিকে সেইফালৰ পৰা তেওঁৰ ফালৰ পৰা মই বহুত ছাপোৰ্ট কৰাৰ কাৰণে হয়তো আজি বহুতখিনি পাৰফৰ্মেঞ্চত মই ল'ৰা ছোৱালীক উলিয়াব পাৰিছোঁ। তেখেতৰ নামটো এবাৰ কৈ দিয়ক। তেওঁৰ নামটো হৈছে মুন চাংমাই। আৰু বহুত দিনৰ আগৰ চিনাকি, শেষৰ পৰ্যায়লৈ বিবাহপাশতো আবদ্ধ হ'ল, গতিকে স্পৰ্টছৰে মানুহ যেতিয়া সুবিধাও হৈছে। হয়, বহুতখিনি সুবিধা হৈছে, বহুতখিনি বুজি পাইছে। যেতিয়া মই NIS কৰি আহিছিলোঁ, NIS কৰি অহাৰ পিছত স্প্ৰিণ্ট ইভেণ্ট খেলাবলৈ তেওঁৱে মটিভেট কৰাইছিলে মোক। তেওঁৰ সেই মটিভেটতে মই হয়তো স্প্ৰিণ্ট ইভেণ্টত নেশ্যনেল পাৰ্টিচিপেট কৰাটো বহুত ডাঙৰ কথা। আৰু এজনী হাই জাম্পৰ ছোৱালী আহি স্প্ৰিণ্টত কৰাটো আৰু ডাঙৰ কথা, সেইখিনি এথলেটে বুজি পায়। গতিকে তেওঁক সেইকাৰণে মই বহুত ধন্যবাদো দিছোঁ। তেওঁৰ সেইতে যে মই আহি হাই জাম্পৰ ছোৱালী এজনী আহি মই নৰ্থ ইষ্ট অলিম্পিক নিচিনা গেম এখনত চিলভাৰ মেডেল পাইছিলোঁ, টাইমিঙো ভাল আছিলে। বাকী 12 ছেকেণ্ডত মই দৌৰিছিলোঁ। তাৰপিছত আৰু এতিয়া নেশ্যনেল পাৰ্টিচিপেট কৰিলোঁ, ভাল আছিলে। সেইখিনি বহুত হেল্প কৰে, এতিয়ালৈকে হেল্প কৰি আছে। আৰু সেইকাৰণে মই পাৰফৰ্মেঞ্চখিনিত ভাল দিব পাৰিছোঁ। আৰু এতিয়া দায়িত্ব বাঢ়িল আপুনি, আৰু ধৰি লওক এটা কণমানিও আহিছে আপোনালোকৰ জীৱনলৈ। 3 মাহ বা 4-3 মাহ হৈছে, গতিকে তেখেতক লৈ আপুনি লিভ যেতিয়া সমাপ্ত হ'ব আকৌ কাৰ্যক্ষেত্ৰত আপুনি নামিব, কৰ্মক্ষেত্ৰত। হয়, নামিব লাগিব। কাৰণ যিহেতুকে আমাৰ চাকৰিটো, আমাৰ কোচিং লাইনটো আমাৰ কোনো অফিচত বহা চাকৰি হ'লে মই ধৰক আমাৰ চাইল্ড কেয়াৰ লিভ পাই মই আৰু 6 মাহ ল'ব পাৰিলোঁ হয়। কিন্তু যিহেতুকে আমাৰ কোচিং হয়, আমি কোচটো কিহৰ কাৰণে কৰিছোঁ? নিজৰ কাৰণে কৰিব লাগিব। দৰমহা পালেও আমি যদি কোচিং ভালকৈ নকৰোঁ, মোৰ পাৰফৰ্মেঞ্চ নাথাকে, মোৰ নাম নাথাকিব। গতিকে কোচিং লাইনটো আমি নিজৰ কাৰণে কৰি আছোঁ, নিজৰ নামৰ কাৰণে। গতিকে মই যিমান সোনকালে খেলপথাৰত যাব, সিমান সোনকালে মই ল'ৰা ছোৱালীৰ লগত লাগিব পাৰিম। যিহেতু মই ভাল পাৰফৰ্মেঞ্চ দিলে, এতিয়া যিহেতু আমাৰ ছেপ্টেম্বৰৰ পৰা গেমবোৰ ষ্টাৰ্ট হয়, গতিকে তাৰ আগতে মই জইন কৰি ল'ৰা ছোৱালীখিনিক কোচিং দিবলৈ ট্ৰাই কৰি আছোঁ। আৰু টেকনিকেল হিচাপেও আপুনি বিভিন্ন ঠাইত আপুনি টেকনিকেলৰ দায়িত্ব পালন কৰিছে। কোন কোন ঠাইত বা কি গেমছত আপুনি টেকনিকেল হিচাপে দায়িত্ব পালন কৰিছে এতিয়ালৈকে? হয়, টেকনিকেলটো মই কৰি থৈছোঁ। খালি টেকনিকেলটোত মই কৰোঁ বুলি মানে নেশ্যনেলি ইণ্টাৰনেশ্যনেলি কৰোঁ বুলি মই কৰা নাই। যিহেতু আমাৰ ইভেণ্টছবোৰ বহুত হয়, তো ৰুলবিলাক চেঞ্জ হৈ থাকে। আমি কোচিং লাইনত থাকিলে ল'ৰা ছোৱালীক শিকাব লাগে ৰুলছবোৰ, সেইকাৰণে মই টেকনিকেল পাৰ্টটো ধৰি থৈ দিছোঁ। বাহিৰত হ'লে মই নকৰোঁ, নাযাওঁ। মানে অসমত যদি হয় গেম তেতিয়া মই কৰাওঁ, যদি মোৰ ল'ৰা ছোৱালী মানে পাৰ্টিচিপেট নকৰে তেতিয়া। আৰু যদি ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰে ধৰক তেওঁলোকৰ লগত লাগি থাকিব লাগে। সেইকাৰণে মানে আৰু সেইটোৱে। আৰু ইণ্টাৰনেশ্যনেলি কৰাৰ কিবা সপোন আছে নেকি ভৱিষ্যতে? ইণ্টাৰনেশ্যনেলি মই কোচ হ'বলৈ মোৰ সপোন আছে। টেকনিকেলিত বিশেষ মই এতিয়ালৈকে ভবা নাই। কোচৰ কাৰণে কৰা মন আছে? হয়, কোচিঙৰ ইণ্টাৰনেশ্যনেল যি কোচিং আহে মই সেইবিলাকত আপগ্ৰেড হ'বলৈ নিজক সেইবোৰো কৰি যাম কোচিংবোৰ। খেলুৱৈসকলক কি হিচাপে চাব বিচাৰে? যিহেতু আপোনালোকে তত্বাৱধানত থাকি বিভিন্ন খেলুৱৈ জন্ম হৈছে এতিয়া ইতিমধ্যে, তাৰপাছতো কেনেকুৱা ধৰণৰ সপোন আছে আপোনাৰ? মোৰ সপোন আছে যে মোৰ ষ্টুডেণ্টবোৰে, মোৰ ল'ৰা ছোৱালীবোৰে অৰ্জুন এৱাৰ্ডি হওক। তাতকৈ আমাৰ এথলেটৰ বিশেষ চবৰে এটা আশা থাকে যে অৰ্জুন এৱাৰ্ড আমি পাওঁ ভাল খেলি কেনে। সেইটোৱে আশা কৰিছোঁ তেওঁলোকে ইণ্টাৰনেশ্যনেলি মেডেল মাৰক, অৰ্জুন এৱাৰ্ড লাভ কৰক। সেইটোৱে। আৰু যিহেতু একাডেমি নহ'লে এথলেটিক্স বা যিকোনো ক্ৰীড়াই আগবাঢ়ি যোৱাত খুব মানে অলপ কষ্টকৰ হয়, তথাপিতো বিভিন্ন সময়ত এথলেটিক্সৰ একাডেমি ইতিমধ্যে গঢ়ি উঠিছে, শেহতীয়াভাৱে নলবাৰীতো গঢ়ি উঠিলে। গতিকে আপুনি গোটেই বিষয়টো কি ধৰণে চাইছে? অসমত বৰ্তমান সময়ত কি পৰ্যায়ত আছে অসম এথলেটিক্সৰ যিটো মানে পথাৰ, কেনেকুৱা দেখা পাইছে আপুনি? হয়, আমাৰ যিজন বৰ্তমান ছেক্ৰেটাৰী ছাৰ গীতাৰ্থ ডাঙৰীয়া দেৱৰ হেৰিত নলবাৰীত এখন, আৰু আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া ছাৰৰ তাত আমাৰ এখন নলবাৰীত একাডেমি খোলাৰ হেৰি কৰিছে ল'ৰা ছোৱালী। গতিকে বহুত ভাল হ'ব, যিহেতুকে আমাৰ
হোষ্টেল নাথাকিলে আপুনি যেনেকৈ ক'লে কোনো কোচিং নহয়, কাৰণ ৰেষ্টটো লাগিবই, কষ্ট কৰাৰ পিছত ৰেষ্ট লাগিব। যদি হোষ্টেলখন হয় হয়তো খোৱা বোৱাখিনি পাব, ল'ৰা ছোৱালীখিনি ৰেষ্ট কৰিব পাৰিব। গতিকে হোৱাটো ভাল বিচাৰোঁ। নলবাৰীৰ সেইটোত মই আশা কৰিছোঁ ল'ৰা ছোৱালীখিনিয়ে ভাল সুবিধা পাইছে। গতিকে ল'ৰা ছোৱালীখিনিৰ ওপৰত কথা, আৰু তেওঁলোকে কিমান ইণ্টাৰেষ্ট দি মানে কোচিংটো লয় তাত থাকি কেনে। মানে ৰেচিডেঞ্চিয়েল যদি মানে হয় তেতিয়া মানে খেলুৱৈসকলক পৰ্যবেক্ষণত ৰাখিব পাৰি, তেখেতসকলক ৰখাৰ পাছত তেখেতসকলক কোচিং প্ৰদান কৰিব পাৰি। যিহেতু নলবাৰীত হৈ উঠিলে আৰু গুৱাহাটীতো যদি এইফালে হৈ উঠে নিশ্চয়কৈ ভাল হ'ব। তেতিয়াতো বহুতেই ভাল হ'ব। নলবাৰীত হ'লে তাৰ সেই আধাখিনি তাত থাকিব, গুৱাহাটীত হ'লে আৰু বেছি ভাল হ'ব, ইয়াত আধাখিনি থাকিব। তেতিয়া মানে আমাৰ ষ্ট্ৰং এটা টীম ওলাব ধৰক, তাৰ পৰা ইয়াৰ পৰা, আৰু ৰেচিডেণ্টত হ'লে বহুতখিনি সুবিধা হয়। প্ৰতি জিলাত যদি এখন একাডেমি হয় আৰুতো ভাল হয়। তেতিয়াতো আৰু বহুতেই ভাল মানে, আৰু তেতিয়া ধৰক অসমৰ নেশ্যনেল গেমছত এটা দুটা পোৱাতকৈ তেতিয়া আমি 10-12টা পদক আশা কৰিব পাৰিম তেতিয়া আমি। যিহেতু হিমা দাসৰ পাছত অম্লান বৰগোহাঁই, লগতে আছিলে মেহেদী হাছান আছিলে, তেখেতসকলে সুন্দৰ প্ৰদৰ্শন কৰি আছে। গতিকে তেখেতসকলৰ বিষয়ে কি ক'ব? হয়, তেওঁলোকে গোটেইখিনি আমাক নতুনখিনিক অনুপ্ৰেৰণ কৰিছে। হিমা দাসৰ পৰা পিছৰ পৰা আমাৰ সৰু সজাত এটা উজাৰ আহিলে, তাৰপিছত অম্লান বুঢ়াগোহাঁইৰ পিছত এতিয়া ল'ৰা ছোৱালী আহিলে অকল এটাই কয় আমি 100-200 খেলিম। মেহেদী হাছানৰো পূৰা কৰি আছে, তেওঁ এতিয়া বাহিৰতেও কৰি আছে। চব গোটেইকেইজন আমাৰ সৰু সজাৰ পৰাই যোৱা। তাৰপিছত এতিয়া জুবিন গোহাঁইও ওলালে তাৰ পৰাই। বাকী এতিয়া আমাৰ ওপৰত দায়িত্ব বাঢ়িছে, আৰু অহাখিনিক আমি কিমান ভালকৈ প্ৰশিক্ষণ দিব পাৰোঁ। আৰু আপুনি কাক ফ'ল' কৰে, কাৰ খেল চাই আপুনি ভাল পায় বিশেষকৈ, নেশ্যনেলি বা ইণ্টাৰনেশ্যনেলি? মই হাই জাম্পত যেতিয়া কৰাইছিলোঁ তেতিয়া মই মুত্তাজ বুলি এজন আছে, যিজন বৰ্তমান তেওঁ ছেকেণ্ড বেষ্ট জাম্পাৰ হয়। তেওঁক খুব ফ'ল' কৰোঁ, তেওঁৰ বস্তুবোৰ চাওঁ। বাকী নেশ্যনেলি আমি হিমা দাসকটো ফ'ল' কৰিবই লাগিব, অম্লানক আমি ফ'ল' কৰি আছোঁ স্প্ৰিণ্ট ইভেণ্টখিনি দিবলৈ। বাকী তেওঁলোকৰ কথা কৈ আমি ল'ৰা ছোৱালীবোৰক মটিভেট কৰাই আছোঁ যে অসমৰ পৰা ওলাই গৈ তেওঁলোকে কিমান ধুনীয়া প্ৰদৰ্শন কৰিছে, যে সেইটো ইভেণ্টত মানে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক মানে ভয় খায় যে অসমৰ পৰা হিমা দাস আছে, বা অসমৰ পৰা অম্লান বুঢ়াগোহাঁই আছে এইটো ইভেণ্টত, বা মেহেদী হাছান আছে এইটো সময়ত। গতিকে আমি এইটোৱে কওঁ ল'ৰা ছোৱালীখিনিক যে তোমালোকে এনেকুৱা এটা নিজে গঢ় লৈ উঠা যে তোমালোকৰ ইভেণ্টত ভয় খায় যে অসমৰ পৰা এজন আহিব, তেওঁক আমি হৰাব নোৱাৰিবও পাৰোঁ, সেইটো ভয় খাই আমি সেনেকৈ প্ৰেৰণা যোগাই আছোঁ ল'ৰা ছোৱালীখিনিক। মেঘালয়ত যিহেতু 2027ত নেশ্যনেল গেমছ হ'বলৈ গৈ আছে, গতিকে সেইটো ৰুট মেপত আপোনালোকে কিদৰে আগবাঢ়িম বুলি ভাবিছে? সেইটো এতিয়া মই ছুটি লোৱাৰ পিছৰ পৰাতো অকণমান মোৰ দিগদাৰ হৈছে। বাকী এতিয়া জইন কৰাৰ পিছত আকৌ মই লাগি যাম, আৰু তাৰপিছত গম পাম আৰু ভালকৈ। থাকিব হয় থাকিব, মেডেলৰ প্ৰস্পেক্ট থাকিব। বাকী পাৰ্টিচিপেণ্ট আমি বেছি কৰাৰ এইবাৰ আশা কৰিছোঁ। এতিয়া কি হয় নেশ্যনেলবোৰ ষ্টাৰ্ট হ'লে গম পোৱা যাব। আৰু বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আপুনি কোচ হিচাপে গৈছে, মানে কিমানমান মানে নেশ্যনেল প্ৰতিযোগিতাত গৈছে আজিলৈকে বাহিৰত? মই 2019ত জইন কৰিছোঁ। মই 2018ৰ পৰাই টীমবোৰ মানে নিয়া ষ্টাৰ্ট কৰিছোঁ এজ এ কোচ। 2018ৰ পৰা ষ্টাৰ্ট কৰি এতিয়ালৈকে মই নি আছোঁ জুনিয়ৰ নেশ্যনেল ইষ্ট জ'ন টীম, SGFI টীম, তাৰপিছত গুজৰাট নেশ্যনেল গেমছত মই হিমা দাস অম্লান বুঢ়াগোহাঁইৰ লগতো গৈছোঁ। গতিকে তেনেকৈ চলি আছে এতিয়ালৈকে, মানে নিয়ে আছোঁ। আৰু হিমা দাস বা অম্লান বুঢ়াগোহাঁই, লগতে মেহেদী হাছান বা এনেকুৱা ধৰণৰ তাৰকা খেলুৱৈসকলে আপোনাৰ পৰা টিপছ এতিয়াও লয় বোধহয়? টিপছ লয়, আৰু তেওঁলোকৰ ছিনিয়ৰ টীমৰ লগত গৈ এটাই ভাল লাগিলে, তেওঁলোক মানে কোনো বস্তুবোৰ কৈ থাকিব দৰকাৰ নহয়। মানে আমি খালি লগত যাব লাগে ধুনীয়াকৈ, মেম এইটো টাইমত আমাৰ প্ৰেক্টিচ আছে, ৱাৰ্ম আপ কৰিম, আমি যাম। সেই বস্তুখিনি ছিনিয়ৰ টীমত গ'লে ভাল। যিহেতু জুনিয়ৰ টীমত অলপ ল'ৰা ছোৱালীবোৰ সৰু থাকে, তেওঁলোকক আমি নিজে নিব লাগে, বোলে এইটো টাইমত যাব লাগিব, ওলাব লাগিব। কিন্তু তেওঁলোকৰ লগত গৈ ভাল লাগিলে, আৰু ছিনিয়ৰ টীমত মানে গ'লে খেলখন চাই ভাল লাগে, গোটেই পাৰফৰ্মেঞ্চটো বহুত হাই হয়। গতিকে আশা ৰাখিছোঁ আৰু আগলৈও তেনেকৈ ছিনিয়ৰ টীমত গৈ ভাল লাগিব বুলি। আৰু অসম এথলেটিক্স সন্থাৰ সহযোগিতা কেনেকুৱা, মানে খেলুৱৈসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত? যিহেতু সভাপতিৰ দায়িত্বত জয়ন্ত মল্ল ডাঙৰীয়া আছে, লগতে সম্পাদকৰ দায়িত্বত গীতাৰ্থ গোস্বামী ডাঙৰীয়া আছে। তেওঁলোকে বহুতখিনিয়ে ছাপোৰ্ট কৰি আছে। তেওঁলোকৰ ছাপোৰ্টতে ধৰক আজি আমাৰ এথলেটিক্সটো আজি বহুত ওপৰত আহিছে। মেডেলৰ ক্ষেত্ৰতে হওক, জুনৰ পৰা জুনিয়ৰ নেশ্যনেললৈকে। জুনিয়ৰ নেশ্যনেলত তেওঁলোকৰ অহাৰ পৰাই আমি প্ৰথমবাৰ নিলোঁ, তেতিয়া 5টা মেডেল পাইছিলে। মই গৈছিলোঁ টীমত কইম্বাটৰ, তাৰ ছেকেণ্ডবাৰত 3টা নেশ্যনেল পালে। এইবাৰ আপোনাৰ আকৌ 4টা, একজেক্ট মই পাহৰিলোঁ, 4-5টা পালে। তাৰপিছত জুবিনো তেওঁলোকৰ আণ্ডাৰতে আজি ওলালে। গতিকে বহুতখিনি ছাপোৰ্ট কৰিছে তেওঁলোকে। ল'ৰা ছোৱালীৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰে, যিকোনো খেল হ'লে তেওঁলোকে আহি ধুনীয়াকৈ কথা বতৰা পাতে, প্ৰব্লেমবিলাক সোধে। সেইখিনি বস্তু বহুত ভাল পাইছোঁ তেওঁলোকৰ। গতিকে আগলৈও আশা থাকিলে। আৰু
আৰু ডাইৰেক্টৰ স্পৰ্টছৰ কেনেকুৱা ছাপোৰ্ট? ডাইৰেক্টৰ স্পৰ্টছতো বহুতখিনি ছাপোৰ্ট, বস্তুখিনি আমি এখন ধুনীয়া চিন্থেটিক ট্ৰেক পাইছোঁ, বাকী ইকুইপমেণ্টছৰ কোনো অভাৱ হ'ব দিয়া নাই। আৰু এতিয়া অভিনৱ বিনোদন চেণ্টাৰটো অহাৰ পৰা আমাৰ বহুতখিনি সুবিধা হৈছে, যিহেতুকে আমি সোনকালে মানে ল'ৰা ছোৱালীবোৰক নতুন জইন কৰাৰ পিছত আমি যদি চকুত পৰে আমি তেওঁলোকক দি দিলে এছেছমেণ্ট কৰে, তেওঁলোকে আমাক ধুনীয়াকৈ উলিয়াই দিয়ে। ধৰক ল'ৰাজন স্প্ৰিণ্টৰ কাৰণে ভাল হ'ব নে থ্ৰ'ৰ কাৰণে ভাল হ'ব নে, আমি সেইখিনি ধৰক গম নাপালোঁ আমি চকুৰে। এতিয়া সেই বস্তুখিনি আমাৰ সুবিধা হৈছে যে আমি তেওঁলোকে কোৱাৰ পিছত আমি তেওঁক সেইখিনিলৈ আমি লৈ গৈছোঁ যে তোমাৰ থ্ৰ'ত ভাল, গতিকে তোমাৰ আমি থ্ৰ'ত স্পেচিফিক কৰাম আমি। সেইখিনি বস্তু বহুত ছাপৰ্ট হৈছে আমাৰ এতিয়া। বা ইঞ্জুৰি হ'লে আমাৰ এতিয়া কোনো চিন্তা ধৰক কাৰণ নাইকিয়া নিচিনাই হৈছে। আমি ইঞ্জুৰিখিনি তেওঁলোকৰ তাত পঠাইলে তেওঁলোকে আমাক ধুনীয়াকৈ বস্তুখিনি বুজাই দিয়ে যে এইখিনি ইঞ্জুৰি, এইকেইদিন ৰেষ্ট ল'ব লাগিব। তাৰপিছত ধৰক আমাক এক্সাৰচাইজবোৰ দেখাই দিয়ে যে বাইদেউ আপোনালোকে এইখিনি কৰাই দিব। গতিকে সেইফালৰ পৰা আমি বহুতখিনি সুবিধা পাইছোঁ এতিয়া। সকলো খেলুৱৈৰে ইণ্টাৰনেশ্যনেলি খেলাৰ সপোন থাকে, আপোনাৰো নিশ্চয় ইণ্টাৰনেশ্যনেলি খেলাৰ সপোন আছিলে, যিটো সপোন হয়তো আপোনাৰ পূৰ্ণ নহ'ল। সেয়া খেলুৱৈৰ থ্ৰুৱেদি বা খেলুৱৈৰ জৰিয়তে, আপোনাৰ ছাত্ৰৰ জৰিয়তে আপুনি সেইখিনি পূৰণ কৰিব বিচাৰিব নিশ্চয়। হয়, এইটো চবৰে থাকে, অলিম্পিকলৈকে থাকে চবৰে সপোন। হয়তো আমাৰ টাইমত ক'ৰবাত আমি ভুল কৰিলোঁ, হয়তো টাইমে আমাৰ লগত হেৰি কৰিলে সময়ে, কিন্তু এতিয়া সেইখিনিকে লৈ আমি নিজৰ প্ৰেক্টিকেলৰ এক্সপিৰিয়েঞ্চখিনি লৈ আৰু NISৰ যিখিনি আমি পঢ়িলোঁ সেইখিনি লৈ আৰু যিখিনি এতিয়া কোচিঙৰ আমি আপগ্ৰেড ধৰক কোচিং মই কৰি আছোঁ, এক্সট্ৰা ক'ৰ্চবোৰ, সেইবোৰৰ থ্ৰুৱেদি এতিয়া গোটেইখিনি কম্বাইন কৰি ধৰক ল'ৰা ছোৱালীৰ ওপৰতে কৰাই সেইটো সপোন পূৰা কৰাব লাগিব আৰু। বাক্সাত যোৱা হয় নিশ্চয়, যিহেতু বাক্সাত বাক্সাত কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে তেতিয়া আৰু এতিয়া কেনেকুৱা হৈ আছে? তেতিয়াতো ধৰক একো নাই বুলিয়ে ক'ব লাগিব। মই যেতিয়া 2007 ওলাই আহিছিলোঁ, খুব কম, ছাৰহঁতে মানে বহুত জোৰ জবৰদস্তি কৰিব লাগিছিলে ল'ৰা ছোৱালীক, হয়তো মাক দেউতাকো ওলাই আহিব দিয়া নাছিলে বহুতক। আৰু খেলপথাৰো খুব কম আছিলে। আমি স্কুলত খেলি ভাল দেখি আমাক খেলপথাৰখন ওচৰত আছিলে কাৰণে আমাক যাবও দিছিলে। তো সেইটো পৰিৱেশ চাই এতিয়াৰ পৰিৱেশ চালে বহুতখিনি ডিফাৰেঞ্চ পাওঁ। এতিয়া মই মাজে মাজে গ'লে ছাৰৰ লগত ডিছকাশ্যন কৰি, ছাৰৰ কেইটামান মোক শিকাবলৈ দিয়ে যে মণি তুমি আহিলে আমাৰ ল'ৰা ছোৱালীক চাবা। তো তেতিয়া দেখোঁ মই এতিয়া বহুত এমাউণ্টৰ ল'ৰা ছোৱালী, যে 50জন 60জন মই ফিল্ডত দেখোঁ। আমাৰ টাইমত 10জন 8জন, তাকো মানে ছাৰে ঘৰত গৈ খবৰ দিব লাগিব যে আজি ফিল্ডত আহিব লাগিব সেনেকৈ। তো সেইটো বস্তুত মানে বহুত ভাল দেখিছোঁ। আৰু বাক্সাৰ পৰা এতিয়া আমি তেতিয়া খেলতে ইণ্টাৰ ডিষ্ট্ৰিক্ট যেতিয়া খেলিছিলোঁ 1জন বা 2জনকৈ আহিছিলোঁ, এতিয়া বাক্সা টীমত আপোনাৰ 15-20 জনকৈ আহে বা 30 জনলৈকে আহে। তো সেইবোৰ ডিফাৰেঞ্চ হৈছে এতিয়া বহুত। কাবাডীৰ লগত কিবা ধৰণে জড়িত হৈ আছে নেকি? কাবাডীৰ লগত নাই, একেবাৰেই নাই। কাবাডী জাষ্ট ষ্টাৰ্ট কৰিছিলোঁহে, সেইকাৰণে বেছি ইমান গঢ় ল'ব নোৱাৰিলোঁ কাবাডীত। আৰু শিৱসাগৰৰ যিহেতু আপুনি বোৱাৰী, গতিকে শিৱসাগৰলৈ গ'লে আপুনি বোৱাৰী হিচাপে যায় নে আপুনি কিবা খেলৰ তাতে পৰিৱেশ পায় তাতে? নাই, বোৱাৰী হিচাপেতো যাওঁৱেই, খেলৰ পৰিৱেশো পাওঁ, যিহেতুকে আমাৰ তাতো কোচ আছে আৰু কোচিং প্লেয়াৰবোৰো আছে। গতিকে আমি যোৱা খবৰ পালে তেওঁলোকেও খবৰ কৰে যে মেম এপাক আহিব, বা যিজন কোচবোৰো কয় এবাৰ আহি যাবা আৰু তোমালোকে চাই যাবা আমি কেনেকৈ কৰোঁ, সেনেকৈ যোৱা হয় আৰু ফিল্ডলৈও। আৰু অসম এথলেটিক্সটোৰ উন্নতিৰ কাৰণে অসমত বহুখিনি কৰিছে ইতিমধ্যে আপুনিও কৈছে বা আমিও কৈছোঁ। আৰু কিবা কৰণীয় আছে নেকি এথলেটিক্সৰ উন্নতিৰ কাৰণে অসমত? এথলেটিক্সৰ উন্নতিৰ কাৰণেতো কৰণীয় হোষ্টেলখনেই আমাৰ বহুত দৰকাৰ হৈ আছে, যিহেতুকে আমি বহুত সকলোৱে জানো যে এথলেটিক্সটোত আমাৰ ল'ৰা ছোৱালীবোৰ বহুত মানে গাঁৱৰ ভিতৰৰ পৰা আহে, আৰু টকা পইচাটো অকণমান দুৰ্বলৰ পৰাই আহে ল'ৰা ছোৱালীবোৰ। কাৰণ এথলেটিক্সটো বহুত ইজি, মানে আমি জন্ম হৈ দৌৰিবলৈ শিকোৱে বা জাম্প কৰিব শিকোৱে। তো সেইকাৰণে ল'ৰা ছোৱালীবোৰৰ বহুত ওলায়। আৰু ধৰক গাঁৱৰ পৰিৱেশৰ পৰা আহে, ইমান বহুত মানে কি ক'ম, দুখীয়া ঘৰৰ পৰা আহে বুলিয়ে ক'ব লাগিব ল'ৰা ছোৱালীক তেনেকৈ। সেইকাৰণে যদি মানে আৰু এতিয়া আমাৰ আগত মই এতিয়া আজি আপোনাৰ খনিকৰ ষ্টেডিয়ামত আমাৰ চিন্থেটিক হ'ল, নলবাৰীত চিন্থেটিক হ'ল, ধেমাজিত বনি আছে, তেনেকৈ বহুত কেইখন ষ্টেডিয়াম বনিছে। কিন্তু যেতিয়া ষ্টেডিয়াম নাছিলে চব সৰু জালে আহিব বিচাৰে ষ্টেডিয়াম, কাৰণ চিন্থেটিকত প্ৰেক্টিছ কৰিলেহে গেমবোৰ আমাৰ চব চিন্থেটিক ট্ৰেকত হয়। গতিকে চিন্থেটিকত প্ৰেক্টিছ কৰিবৰ কাৰণে চবেই অকল গুৱাহাটীলৈ আহি ভাড়াঘৰত থাকিব বিচাৰে, কৰিব বিচাৰে, আহেও, কিন্তু কিমান দিন থাকিব, নিজৰ পইচাত চলিবও নোৱাৰে। সেনেকৈ এমাহ দুমাহ ধৰি ধৰক চবেই গুচি যায়, সপোনটো চবৰে ভাঙে। তো সেইকাৰণে মই বিচাৰিছোঁ যে হোষ্টেলখন অতি শীঘ্ৰেই হওক, আৰু গুৱাহাটীত যদি হয় তো আৰু ভাল কথা হ'ব। বাছ সেইখিনিয়ে আছিলে। আৰু আপোনাৰ দিনটো কিদৰে আৰম্ভ হয়, যিহেতু আপুনি বৰ্তমান সময়ত জোৰ আশে পাশে থাকে, লগতে আপুনি যাবলগীয়া সৰু সজায়, গতিকে আপুনি মৰ্ণিং যায় নে ইভিনিং যায়, বা আপুনি কিদৰে গোটেইখিনি মেনেজ কৰে? আমাৰ দুবেলাই হয় প্ৰেক্টিছ, ৰাতিপুৱা 6টাৰ পৰা হয়। তেতিয়া মই 5:30 ঘৰৰ পৰা ওলাওঁ, যিহেতু মই ইয়াৰ পৰা আধা ঘণ্টা লাগে সৰু সজাইলৈ।
তো মই ৰাতিপুৱা 5:30 ওলাওঁ, তেনেকৈ টাইমটো মিলাই লওঁ। আহি কেনে আমাৰ মানুহজন ডিউটিলৈ গুচি যায়, আহি আকৌ মোৰ কামখিনি কৰি ভাত পানী বনাই মেলি আৰু আবেলি যাবলৈ হৈয়ে যায় টাইম, তেনেকৈ দিনবোৰ গুচি যায় আৰু। নতুন এগৰাকী খেলুৱৈ যেতিয়া আপোনালোকৰ ওচৰলৈ আহে তেখেতসকলক কিদৰে আপুনি গোটেই চাই খেলুৱৈসকলক প্ৰথমতে কোনটো দিশত মনোনিৱেশ কৰে আপোনালোকে? আমি প্ৰথমেতো ইণ্টাৰেষ্টটো চাওঁ, কাৰণ বহুত দেখিছোঁ, কাৰণ বহুত ল'ৰা ছোৱালী তাৰমানে অভিভাৱকৰ প্ৰেছাৰত আহে যে তুমি এতিয়া হিমা দাস ওলালে, তুমি হিমা দাস হ'ব লাগিব। নীৰজ চোপ্ৰা যেতিয়া মেডেল পাইছিলে অলিম্পিকত, তেতিয়া বহুত মানুহ আহিছিলে যে অকল জেভলিন থ্ৰ' কৰিব, কিন্তু তেনেকুৱা অকল সেইটো হ'লেও নহ'ব, ল'ৰাজনৰ বডিটো চাব লাগিব, তাৰ ইণ্টাৰেষ্টটো ক'ত আছে চাব লাগিব। তো সেইকাৰণে আমি প্ৰথম ইণ্টাৰেষ্টটো চাওঁ যে তেওঁৰ ইণ্টাৰেষ্টত আহিছে নে তেওঁৰ পেৰেণ্টছৰ ইণ্টাৰেষ্টত আহিছে, সেইখিনি চাওঁ। যদি তেওঁৰ ইণ্টাৰেষ্টত আহিছে আমি ধুনীয়াকৈ কৰাওঁ, আৰু যদি পেৰেণ্টছৰ ইণ্টাৰেষ্টত আহিছে আমি তেতিয়া পেৰেণ্টছক আমি বুজাওঁ যে আপোনাৰ ল'ৰা এনেকৈ নহ'ব, ধৰক এইটোত আহিব। আমি সেনেকৈ এছেছ কৰোঁ ল'ৰা ছোৱালীখিনিক। যিসকল খেলুৱৈ এই এথলেটিক্স ক্ষেত্ৰৰ লগত জড়িত হ'ব বিচাৰে তেখেতসকলৰ উদ্দেশ্যে আপুনি কিবা বাৰ্তা দিব বিচাৰিব নেকি? হয়, আহিব। এতিয়া দিনত আমি খেলৰ লগত জড়িত হোৱাটো বহুত দৰকাৰী হয়, যিহেতু আমি দেখি আছোঁ এটা বস্তু বহুত দুখ লাগে শুনিলে, কাৰণ আজিকালি মেট্ৰিকৰ এক্সাম বেয়া হ'লে আমি দেখিছোঁ ছুইচাইড কৰা খুব শুনিছোঁ, কিন্তু আমি কোনো প্লেয়াৰ বা কোনো খেলুৱৈক আমি দেখা নাই যে এবাৰ নেশ্যনেল মেডেল নাপালে ছুইচাইড কৰা আমি কেতিয়াও শুনা নাই। গতিকে মই চবকে অনুৰোধ জনাইছোঁ, তোমালোকে খেলৰ লগত লগ হৈ থাকা। টাইমখিনি কি হয়, যেতিয়া আমি টিউশ্যন যাওঁ, টিউশ্যনৰ পৰা আহি আকৌ সেইখিনি মাথাত আমাৰ বহুত প্ৰেছাৰ হয় নিচিনা মোৰ অনুভৱ হয়, বহুত দেখিছোঁ তেনেকুৱা ল'ৰা ছোৱালী। গতিকে ভাবোঁ আবেলি টাইমখিনি অকণমান খেল ধূলত ওলাই গ'লে মাইণ্ডবোৰ ফ্ৰেছ হয়, আহি আকৌ পঢ়াত মনোযোগ হয় পঢ়াৰ ল'ৰা ছোৱালীৰ কাৰণেও, আৰু বেয়া বস্তুৰ পৰাও আঁতৰি থাকে, ধৰক টাইমখিনি মেনেজ হয়। আৰু খেলত আহিলে কি হয়, খুব প্ৰেক্টিছতে যেতিয়া মন বহি যায়, বেয়া বস্তুলৈ যাবলৈ টান হয়, বেয়া ঘূৰা ফুৰাত অলপ কমো হয়। বহুত মানে পেৰেণ্টছ আমি দেখিছোঁ এডমিশ্যনৰ টাইমত আহে যে বাইদেউ বহুত পাবজি খেলে, ধৰক ঘৰত ইয়াক আমি সেইকাৰণেই আনিছোঁ, বা বাইদেউ বহুত মোবাইল চায়। গতিকে সেইটোৱে কৈছোঁ, যদি খেলত আনে ধৰক সেইখিনি টাইমত যদি ইণ্টাৰেষ্ট আহি যায়, সেইবিলাক বস্তুৰ পৰা ধৰক আঁতৰি আহিব। আৰু এটা প্ৰশ্ন কৰি আপোনাৰ অনুষ্ঠান সামৰিম। শেষত আপোনাক মই সুধিব বিচাৰিছোঁ, যিহেতু এটা সময়ত আপুনি খেলুৱৈ আছিলে, তাৰ পাছৰ পাছত আপুনি প্ৰশিক্ষক হ'ল, বৰ্তমান প্ৰশিক্ষণ প্ৰদান কৰি আছে, বা বিভিন্ন সময়ত আপুনি কোচ হিচাপেও আপুনি নেশ্যনেল প্ৰতিযোগিতাসমূহত গৈ থাকে, অসম দলক লৈ গৈ আছে। গতিকে কেতিয়াবা আপোনাৰো নিজৰে এতিয়া আকৌ মানে খেলো লাগে নেকি? কেতিয়াবা আকৌ খেলাৰ তেনেকুৱা দেখা পাম নেকি? হয়, তেনেকুৱা লাগে। তেতিয়া আমাৰ খেলবোৰ আৰু এতিয়া খেলবোৰৰ মাজত বহুত ডিফাৰেঞ্চ নিচিনা লাগে। এতিয়া সেইবোৰ দেখিলে আকৌ লাগে, বা ল'ৰা ছোৱালীক কেতিয়াবা ধৰক আমি যেতিয়া বুজাই থাকোঁ টেকনিকবোৰ, যেতিয়া কৰিব নোৱাৰে তেতিয়া মানে লাগে আমিতো বহুত ইজিকৈ কৰিছিলোঁ, তোমালোকে কিয় নাই, তেতিয়া মানে লাগে যে আমি আকৌ খেলি তোমালোকক দেখাওঁ নেকি যে আমি কিমান হেৰিকৈ কৰিছিলোঁ। তো খেলো লাগে। বাকী চাই লওঁ, যদি কোচিঙৰ পৰা অকণমান হেৰি কৰিব পাৰোঁ খেলৰ জগতলৈ, এই মেজাৰততো নোৱাৰিম, আমি ভেটাৰেন্সত ট্ৰাই কৰিব পাৰিব আৰু যদি হয়। সপোন এনে মানে নিজৰ কাৰণে আৰু ফিট থাকিবলৈ হয়তো কৰিম, আৰু মানে প্ৰেক্টিছটো ৰাখিব লাগিব নিজৰ ফিটনেছৰ কাৰণেও, যিহেতু কোচিং লাইনত আছোঁ। নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক, সেয়া আমি আশা কৰোঁ। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আমাৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল এথলেটিক্সৰ NIS কোচ মণিকাঞ্চন নাথ বাইদেউ। আমি তেখেতৰ ক্ৰীড়াৰ বিষয়ে পাতিলোঁ, তেখেতে জনালে অসম এথলেটিক্সৰ বহুখিনি কথা। আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেয়া সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনি। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493,
ইমেইল sanju_regal@rediffmail.com